আমাৰ চকুত সকলো দোষী এতিয়া ইয়তখনত থকা জুবিনৰ নিচিনা এজন ব্যক্তি এনেকুৱা এটা পৰিণামৰ সন্মুখীন হ'ব লগা যেতিয়া হ'ল সেয়া নিশ্চয় অসুৰে হ'ব এইবোৰ অসুৰৰ দানৱে হ'ব এই মানুহবোৰ জীয়াই থাকি একো লাভ নাই আচলতে যিখিনি সাক্ষ্য মই আগতে SITত দিছিলোঁ সেইখিনি কথাই ক'ব লগা হৈছে কিন্তু আজি সম্পূৰ্ণ নহ'ল আৰু এদিন হয়তো মই আহিব লাগিব তেওঁলোকে নেক্সট এতিয়া ডেটটো হয় সুবিধামতে তেওঁলোকে মোক জনাব মই আকৌ এদিন আহিব লাগিব তেতিয়া নহয় কাইলৈ নহয় ডেটটো দিয়া নাই এতিয়ালৈকে তাৰিখটো নেক্সট তাৰিখটো তেওঁলোকে মোক জনাব সেইমতে মই আহিব লাগিব তেনেকেতো একো খবৰ নিদিয়ে তেওঁলোকে দেখিছেহে সাক্ষ্য গ্ৰহণ কৰিছে তাত তেওঁলোকৰ ষ্টেটমেণ্টটো গ্ৰহণ কৰিছে গতিকে সেইখিনি অহা 13 মাৰ্চত ভাৰ্ডিক্ট হয়তো ওলাব আৰু তাৰ পৰা তেওঁলোকে জনাব আৰু সেই ডেটটোত আৰু পৰিয়ালৰ মানুহ উপস্থিত থাকিব নাথাকিলেও হ'ব বুলি তেওঁলোকে জনাইছে গতিকে যোৱা 14 জানুৱাৰীত 3 আৰু 4 ফেব্ৰুৱাৰীত তিনিওদিনে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ উপস্থিত আছিল গতিকে এতিয়া ভাৰ্ডিক্টটো যেতিয়া ওলাব সেইখিনিয়ে ক'ব পাৰিব সেইটোৱেতো ডাঙৰ কথা অসমীয়া যিখিনি তেওঁলোক আছিলে তাতে তেওঁলোকে কথাখিনি শুদ্ধকৈ কৈ দিলে কথাটো চাগে ইমান মেৰপেচ নহ'লেহেঁতেন সেইকাৰণে কৈছোঁ সকলোৱে আমাৰ চকুত ইয়তত থকা এই ঘটনাটো তেওঁলোকৰ সন্মুখতে মানে সংঘটিত হৈছে গতিকে আমাৰ চকুত সকলো দোষী এতিয়া ইয়তখনত থকা সেইখিনি বিচাৰৰ আওতালৈ আহিব তেওঁলোকে এতিয়া ছাবজুডিচ মেটাৰ এটাত মই তাততো তেনেকৈ কমেণ্ট কৰিব নোৱাৰোঁ গতিকে এই কথাবোৰৰ যেতিয়া বিসংগতি হৈছে নিশ্চয় তাত কিবা এটা লুকাই আছে গতিকে সেই কথাখিনিয়ে উন্মুক্ত হওক বিচাৰৰ প্ৰক্ৰিয়াৰ যোগেদি আৰু যি প্ৰকৃত দোষীয়ে মানে সদায় মই কৈ আহিছোঁ উচিত মানে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক আৰু জুবিনৰ নিচিনা এজন ব্যক্তি এনেকুৱা এটা পৰিণামৰ সন্মুখীন হ'ব লগা যেতিয়া হ'ল সেয়া নিশ্চয় অসুৰে হ'ব এইবোৰ অসুৰৰ দানৱে হ'ব এই মানুহবোৰ জীয়াই থাকি একো লাভ নাই আচলতে